নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাখিফল। আজি হৈছে 20 জানুৱাৰী 2025 অসমীয়া 6 মাহ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6:01 আৰু সূৰ্যাস্ত সময় 4:42। আজি হৈছে জ্যৈষ্ঠী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলে বক্তব্য দিওঁতে সাৱধান হোৱা উচিত। সমাজত আপোনাৰ সুনামক লৈ আপুনি চিন্তিত হ'ব। আপুনি হয়তো আপোনাৰ দৈনন্দিন জীৱনত কিছু নতুনত্ব আনিব পাৰে, আনকি আপোনাৰ বিৰোধীয়েও আপোনাৰ ব্যক্তিত্বক শলাগ ল'ব। নতুন ব্যৱসায়িক অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে দিনটো অতি শুভ। বৃষ ৰাশি। কৰ্মৰত পেছাদাৰীসকলে নিজৰ ঊৰ্ধ্বতম বিষয়াৰ সৈতে সুষম আচৰণ বজাই ৰাখিব লাগে। কাৰিকৰী বিষয়ত আপুনি আগ্ৰহ প্ৰকাশ কৰিব পাৰে। পৰিয়ালৰ সৈতে মজাৰ সময় কটাব। আপোনাৰ মানসিক চাপ আৰু বিভ্ৰান্তি হ'ব পাৰে। আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। মিথুন ৰাশি। আপুনি এটা দীৰ্ঘম্যাদী লক্ষ্যৰ বাবে পৰিকল্পনা কৰিব। কাকো অনাকাংক্ষিত উপদেশ নিদিব। আপুনি হয়তো নতুন ব্যৱসায় আৰম্ভ কৰিব। মানুহে আপোনাৰ বুদ্ধিমত্তা আৰু প্ৰজ্ঞাৰ শলাগ ল'ব। আপোনাৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব। আত্মীয় আপোনাৰ ঘৰলৈ আহিব পাৰে। কৰ্কট ৰাশি। আপুনি আজি বহুত ব্যস্ত হৈ পৰিব। আপুনি জটিল বিষয়বোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। ব্যৱসায় তুলনামূলক লাভ কৰিব। বিপণন সম্পৰ্কীয় কামত আপুনি লাভ কৰিব। সিংহ ৰাশি। আৰ্থিক বিষয়ত অসাৱধান নহ'ব। আপোনাৰ আত্মবিশ্বাস আৰু মনোবল কমি যাব পাৰে। আপুনি বহুত মানসিক চাপত ভুগিব পাৰে। নিজৰ ওপৰত বেছি কামৰ বোজা ল'ব নালাগে। আজি আপুনি ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব লাগিব। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। কন্যা ৰাশি। নতুন ব্যৱসায় আৰম্ভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ বৈবাহিক সম্পৰ্কত শান্তি আৰু সম্প্ৰীতি থাকিব। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব। পুৰণি বন্ধু বান্ধৱীৰ পৰা আশা কৰা ধৰণৰ সহায় পাব। উচ্চ ৰক্তচাপৰ পৰা সকাহ পাব পাৰে। তুলা ৰাশি। আনক সহায় কৰাৰ প্ৰয়াসত নিজৰ স্বাৰ্থৰ লগত আপোচ নকৰিব। আপোনাৰ যিকোনো ইলেক্ট্ৰনিক আনুষংগিক বস্তু ক্ষতি হ'ব পাৰে। নিশ্চিত হওক যে আপুনি পৰ্যাপ্ত টোপনি যায়। মানসিক অস্থিৰতাৰ বাবে আপোনাৰ একাগ্ৰতাৰ অভাৱ হ'ব। আপোনাৰ সন্তানক লৈ গৌৰৱ অনুভৱ কৰিব। একেলগে একাধিক কাম কৰিব লাগিব। বৃশ্চিক ৰাশি। আজি ৰাইজে আপোনাৰ এই নিষ্ঠাৰ শলাগ ল'ব। আপুনি ঋণ দিয়া টকাখিনি ঘূৰাই পাব। শ্বেয়াৰ বজাৰত বিনিয়োগ লাভজনক বুলি প্ৰমাণিত হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত আপোনাৰ যথেষ্ট অগ্ৰগতি হ'ব পাৰে। যুৱক যুৱতীসকলে লাভ কৰিব পাৰে প্ৰেমৰ প্ৰস্তাৱ। জীৱনসংগীৰ পৰা পৰামৰ্শ লোৱাৰ পিছত কাম কৰাটো লাভজনক হ'ব। ধনু ৰাশি। আপুনি বহু সময়ত আত্মনিৰীক্ষণত কটাব। ছ'চিয়েল মিডিয়াত গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাত আপুনিও জড়িত হ'ব পাৰে। ব্যৱসায়ত আপুনি বিশাল আৰ্থিক লাভ পাব পাৰে। সহকৰ্মীসকলৰ পৰা সহায় লাভ কৰিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ বিচাৰাধীন গোচৰসমূহ সমাধান হ'ব পাৰে। মকৰ ৰাশি। আজি আপোনাৰ ভিতৰত এটা নতুন শক্তিৰ প্ৰভাৱিত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। কঠোৰ পৰিশ্ৰমৰ পিছতহে আপুনি সফলতা লাভ কৰিব। ঘৰৰ কামত ব্যস্ত হৈ থাকিব। আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। কুম্ভ ৰাশি। অনলাইন পে'মেণ্ট কৰাৰ সময়ত অতিৰিক্ত সাৱধান হওক। আপোনাৰ বাক্য নিয়ন্ত্ৰণ কৰিব লাগিব। অবৈধ কাম কাজৰ প্ৰতি আপুনি আগ্ৰহী হ'ব পাৰে। ধৈৰ্যৰ অভাৱত গুৰুত্বপূৰ্ণ সুযোগ হেৰুৱাব পাৰে। সন্তানৰ লালন পালনৰ প্ৰতি গুৰুত্ব দিয়ক। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ব্যৱসায়ীসকলে নিজৰ সামগ্ৰীৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিব লাগে। প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব। দামী বস্তু কিনিব পাৰে। পুৰণি ঋণ পৰিশোধৰ বাবে দিনটো অতি শুভ। অভিজ্ঞ পৰিয়ালৰ সদস্যসকলৰ পৰামৰ্শ ল'লে আপুনি উপকৃত হ'ব। আৰু আজিৰ দিনটো ৰাখিব ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।